নমস্কাৰ প্ৰথমটো বিগ উইনৰ খবৰ লৈছো বিহালীত এইবাৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে বৃহৎ জয় সাব্যস্ত কৰিছে আৰু বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা ইতিমধ্যে পৰাস্ত হৈছে বিহালীৰ প্ৰথমটো ব্ৰেকিং এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিছো বিহালীৰ আপডেট ইলেকশ্যন ব্ৰেকিং বিগ আপডেট বিহালীৰ দিগন্ত ঘাটোৱালৰ বৃহৎ জয় বিহালীত 9056টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰিছে বিহালীত দিগন্ত ঘাটোৱালে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ত এটা আনন্দ উল্লাস মুখ্য কাৰ্যালয় বিহালীত এতিয়া বিজেপি সমৰ্থকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ত এটা আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ বিহালীত দিগন্ত ঘাটোৱালৰ বৃহৎ জয় বিহালীত জয়লাভ কৰিছে দিগন্ত ঘাটোৱাৰ উইন হৈছে দিগন্ত ঘাটোৱাৰ কেইবাটাও ৰাউণ্ডৰ অন্তত প্ৰায় 10টাৰো অধিক ৰাউণ্ডৰ অন্তত এতিয়া দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে প্ৰথমটো ব্ৰেকিং খবৰ জনাইছো ইচ্ছা নিজৰ দৰ্শকসকলক পুনতে ব্ৰেকিং খবৰ জনাইছো বিহালীত দিগন্ত ঘাটোৱালৰ বৃহৎ জয় বিহালী সমষ্টিৰ পৰা এবাৰ প্ৰতিনিধিত্ব আগবঢ়াইছে উপনিৰ্বাচনত দিগন্ত ঘাটোৱালে আৰু প্ৰায় বহু ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে দিগন্ত ঘাটোৱালে 9056টা ভোটত বৃহৎ জয় সাব্যস্ত কৰিছে 9056টা ভোটত বৃহৎ জয় সাব্যস্ত কৰিছে পুনৰবাৰ ফুল পেড গ্ৰাফিক্সৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছো ফুল পেডটো পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছো গ্ৰাফিক্সৰ জৰিয়তে বিহালীত এইবাৰ বিজেপিৰ বিজয় বিহালী সমষ্টিত দিগন্ত ঘাটোৱালে বৃহৎ জয় সাব্যস্ত কৰিছে এটা ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত বিহালীত দিগন্ত ঘাটোৱালে বৃহৎ জয় সাব্যস্ত কৰিছে এই মুহূৰ্তত 9056টা ভোটত পৰাস্ত হল কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা প্ৰথমটো ইলেকশ্যন আপডেট এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো যে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ত এতিয়া কেওফালে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কেওফালে আনন্দ উল্লাস আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকী এই মুহূৰ্তত জয়ন্ত বৰাই 41,805টা ভোট লাভ কৰিছে আৰু ভোটৰ ব্যৱধান হৈছে 9056টা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ন্ত বৰাই লাভ কৰিছে 41,805টা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 41,805টা ভোট লাভ কৰিছে আৰু দিগন্ত ঘাটোৱালে সৰ্বমুঠ নোট কৰিব দিগন্ত ঘাটোৱালে সৰ্বমুঠ 50,861 আপডেট দিগন্ত ঘাটোৱালে 50,861টা ভোট লাভ কৰিছে জয়ন্ত বৰাই লাভ কৰিলে 41,805টা ভোট এটা ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত বিজেপিৰ বৃহৎ জয় হৈছে বিহালীত দিগন্ত ঘাটোৱালৰ বৃহৎ জয় হৈছে এই মুহূৰ্তত আমি যদি খুব সম্ভৱ হয় দিগন্ত ঘাটোৱালৰ অচিভিয়তা তৈয়াৰ কৰিবলৈ অনুৰোধ জনাইছো প্ৰডাকশ্যন ৰুমত দিগন্ত ঘাটোৱালৰ ফটো ষ্টিল অচিভিয়তা তৈয়াৰ কৰিবলৈ অনুৰোধ জনাইছো দিগন্ত ঘাটোৱালে বৃহৎ জয় সাব্যস্ত কৰিছে এই মুহূৰ্তত জয়ন্ত বৰা কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই 41,805টা ভোট লাভ কৰিছে আনহাতে দিগন্ত ঘাটোৱালে 50,861টা ভোট লাভ কৰিছে আপোনালোকে দেখি আছে এটা ডাঙৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰথমটো ৰিজাল্ট আহিছে 5টা সমষ্টিৰ এতিয়া মাথো বাকি আছে 4টা সমষ্টিৰ প্ৰথমটো ৰিজাল্ট আহিছে বিহালীৰ পৰা বিহালীত এইবাৰ বিজেপিয়ে বিজয় সাব্যস্ত কৰিছে আৰু বিহালীৰ যিটো দৃশ্যপট সেয়া আপোনালোকে দেখিছিলে গোটেই সমগ্ৰ দিছপুৰৰ কেবিনেট মন্ত্ৰী বিধায়ক সকলো গৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছিলে মিনি দিছপুৰলৈ পৰিণত হৈছিলে সেই দিগন্ত ঘাটোৱালৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে 9056টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী পৰাস্ত কৰিছে পুনৰবাৰ কৈছো দিগন্ত ঘাটোৱালে লাভ কৰিছে 50,861টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে 41,805টা ভোট মই যদি খুব সম্ভৱ প্ৰিয়ংকাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কিন্তু পুনৰবাৰ জনাইছো এটা ব্ৰেকিং 50,861টা ভোট দিগন্ত ঘাটোৱালে লাভ কৰিছে 41,861টা ভোট দিগন্ত ঘাটোৱালে লাভ কৰিছে 41,805টা ভোট জয়ন্ত বৰাই লাভ কৰিছে বিহালীৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো যিসকল দৰ্শকে চাই আছে এই খবৰটো বিহালী যিসকল লোকে চাই আছে ভোটাৰে চাই আছে
কৰিছে জয়ন্ত বৰাই ৪১,৮০৫টা ভোট লাভ কৰিছে দিগন্ত ঘাটোৱালে ৫০,৮৬১টা ভোট লাভ কৰিছে আৰু সৰ্বমুঠ যি ভোটৰ ব্যৱধান ৯,০৫৬টা ভোটত দিগন্ত ঘাটোৱালে বৃহৎ জয় সাব্যস্ত কৰিছে বিহালী সমষ্টিত এতিয়া সকলোৰে দৃষ্টি হৈছে সামগুৰি সমষ্টিত কিন্তু এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনে অগ্ৰগতি লাভ কৰি আছে বহুকেইটা ৰাউণ্ডত এটা তানজিল হুছেইনে অগ্ৰগতি লাভ কৰি আছে সিডলিৰ শেহতীয়া আপডেট জনাবলৈ চেষ্টা কৰিছো ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত নিৰ্মল কুমাৰ ব্ৰহ্ম ইউপিপিএল ৬৩,১৮৩টা ভোট লাভ কৰিছে শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৩৬,৯৪৫টা ভোট লাভ কৰিছে সঞ্জীৱ ৱাৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ৪,১৫৪টা ভোট লাভ কৰিছে সৰ্বমুঠ ভোটাৰ ১০,৬৭,০৪৮টা আৰু সকলো ভোটৰ অন্তত যি বিহালীৰ ৰিজাল্ট সেই বিহালীক লৈ যথেষ্ট চৰ্চা চলি আছিলে যি চৰ্চাৰ অন্তত এতিয়া দেখিবলৈ পোৱা গৈছে বিহালী সমষ্টিত দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে এই মুহূৰ্তত দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ পঞ্চম ৰাউণ্ডৰ তানজিল হুছেইন সামগুৰিত তেখেতেও যথেষ্ট আগবাঢ়ি আছে এই মুহূৰ্তত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দিগন্ত ঘাটোৱালে এই মুহূৰ্তত ৯,০৫৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দিগন্ত ঘাটোৱালে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই এই মুহূৰ্তত পৰাজয় বৰণ কৰিলে বিহালী সমষ্টিৰ পৰা আৰু এইভাবে বিহালী সমষ্টিত বিজেপি জিকিব বুলি যথেষ্ট সংখ্যক দৰ্শকে কৈ আছিল কাৰণ বিহালী সমষ্টি মিনি দিছপুৰলৈ পৰিণত হৈছিল এটা সময়ত আৰু যেটো বিহালী সমষ্টিৰ উপনিৰ্বাচনত যি নিৰ্বাচনী প্ৰচাৰ আছিল দিগন্ত ঘাটোৱালৰ হৈ সেই দিগন্ত ঘাটোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰত দিছপুৰৰ পৰা কেবিনেট মন্ত্ৰী মুখ্যমন্ত্ৰী বিধায়ক নেতা পালি নেতা সকলো গৈ তাত উপস্থিত হৈছিল এটা বৃহৎ নিৰ্বাচনী প্ৰচাৰ চলাইছিল হয়তো তাৰে এয়া ফল লাভ কৰিলে বিজেপিয়ে আৰু যেটো খবৰ ইচ্ছা নিজৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিছো বিহালীত দিগন্ত ঘাটোৱালে জয় লাভ কৰিছে বৃহৎ ভোটৰ ব্যৱধানত ৯,০৫৬টা ভোটৰ ব্যৱধানত দিগন্ত ঘাটোৱালে জয় লাভ কৰিছে আৰু বিজেপি কৰ্মীৰ মাজত এতিয়া বিহালী জিলা বিজেপিত এতিয়া আনন্দ উল্লাস আবতৰীয়া দীপাৱলী তেওঁলোকে আয়োজন কৰিছে আৰু যথেষ্ট বিজেপিৰ যি হেড অফিচ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে নেতা পালি নেতা সকলোকৈ উপস্থিত হৈছে আৰু যেহেতু ৫০,৮৬১টা ভোট দিগন্ত ঘাটোৱালে লাভ কৰিছে আৰু জয়ন্ত বৰাই ৪১,৮০৫টা ভোট লাভ কৰিছে গতিকে বিহালীৰ বিজয় সাব্যস্ত কৰা প্ৰাৰ্থীগৰাকী হৈছে বিজেপিৰ দিগন্ত ঘাটোৱালে এই মুহূৰ্তত জয়লাভ কৰিছে জয়ন্ত বৰা পৰাস্ত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী এই মুহূৰ্তত জয়ন্ত বৰা পৰাস্ত হৈছে আৰু তেখেতৰ ভোটৰ বৃহৎ ভোটৰ ৯,০৫৬টা ভোট দৰ্শকসকল মনত ৰাখিব ৯,০৫৬টা ভোটত দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে বিহালী সমষ্টিৰ পৰা ৯,০৫৬টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা পৰাস্ত কৰিলে দিগন্ত ঘাটোৱালে যি দিগন্ত ঘাটোৱালৰ হৈ বিজেপিৰ মন্ত্ৰী নেতা পালি নেতা বিধায়ক সকলো গৈ উপস্থিত হৈছিল তাত বাহৰ পাতিছিল আৰু যেটো ৰাইজে ভাবি আছিল সেইটোৱে হল যেটো দৰ্শকসকলে ভাবি আছিল সেইটোৱে হল আৰু বৃহৎ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আমি পুনে প্ৰিয়ংকাৰ কাষলৈ যাব বিচাৰিছো এই মুহূৰ্তত প্ৰিয়ংকা আপডেট কক যেহেতু বিহালী সমষ্টিৰ ৰিজাল্ট ওলাই গৈ
প্ৰিয়ংকা নিশ্চয়কৈ চাওক যোন ইতিমধ্যে কৈছিলো যে প্ৰায় শেষ মুহূৰ্তলৈ ৰ'ব লাগিব কাৰণ পূৰ্বতেই আমি আৰম্ভণিতেই কৈছো যেহেতু পুৱাৰ পৰা ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি আছো পুৱাৰ পৰা আমি এটা কথা স্পষ্টকৈ কৈছো যে শেষ মুহূৰ্তলৈ ৰ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে আসলে কোন জয়ী হ'ব কোন নহব কাৰণ এই মুহূৰ্তত যেহেতু ইতিমধ্যেই বিহালী সমষ্টিৰ কথা যদি কওঁ যে বিহালী সমষ্টিত ইতিমধ্যে মিনি দিছপুৰলৈ পৰিণত হৈছিল আৰু সেয়া যেন কৰবাত নহয় কৰবাত সেয়া আসলতে বৰ্তমান সময়ত যি ফলাফল সেই ফলাফলে যেন কামত দিছে বিজেপি দলটো সেয়া দেখিবলৈ পোৱা গৈছে উল্লাস উদ্দীপনা উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছো বিহালীত সমান্তৰালকৈ জয়ন্ত বৰা যিগৰাকী প্ৰাৰ্থী আছিল কংগ্ৰেছৰ প্ৰাৰ্থী পূৰ্বে বিজেপিৰ আছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ যোগদান কৰিছিলে কংগ্ৰেছ যোগদান কৰি তেওঁ কংগ্ৰেছৰ হৈ পেলাই বিহালী সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু এটা কথা আপুনি ক'বই লাগিব যোন তেওঁলোকেও কিন্তু নিজৰ যে শক্তি সেই শক্তি কিন্তু প্ৰদৰ্শন কৰিছে কৰবাত নহয় কৰবাত হয়তো সিপিআইএমৰো প্ৰাৰ্থী আছিলে বিজেপিৰো প্ৰাৰ্থী আছিলে কংগ্ৰেছৰো প্ৰাৰ্থী আছিলে কিন্তু তথাপিও সেই মুহূৰ্তত কিন্তু কেৱল কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীহে যেন প্ৰতিদ্বন্দ্বী হৈছিলে সেয়া কিন্তু নিশ্চিত আছিলে কিন্তু বৰ্তমান সময়ত আমি যদি এটা কথা কওঁ যোন যে পৰৱৰ্তী সময়ত অৰ্থাৎ এই সময়খিনিত এই মুহূৰ্তলৈ এটা কথা স্পষ্ট হয় যে গৌৰৱ গগৈ যিহেতু প্ৰায় গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত কিন্তু অলপ ফাট মেলিছিলে কোন সময়ত সেয়া হয়তো আপুনিও গম পায় বা দৰ্শকসকলেও গম পায় সেই মুহূৰ্তত যিটো মুহূৰ্তত আচলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু সংঘাত কংগ্ৰেছ দলৰ মাজত সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছিলে জয়ন্ত বৰাই কিন্তু বৰ্তমান সময়ত যেহেতু ইতিমধ্যে বিহালীৰ যি নিৰ্বাচনৰ ফলাফল সেই ফলাফল ইতিমধ্যে হয়তো দেখিবলৈ পোৱা গৈছে কিন্তু এনে সময়ত এটা কথা আপুনি যোন ক'বই লাগিব যে জয়ন্ত বৰাও কিন্তু তেওঁৰ যি শক্তি তেওঁ আচলতে জনতাৰ মাজলৈ সোমাইছিলে কিন্তু জনতাই যিহেতু জনাৰ্দন গতিকে সম্পূৰ্ণ ইলেকশ্যন বা সম্পূৰ্ণ আচলতে নিৰ্বাচনৰ সময়খিনি জনতাৰ ওপৰত আচলতে এৰি দিব লাগে যে জনতাই কাক নিৰ্ধাৰিত কৰিব বা যিহেতু ইতিমধ্যে মিনি দিছপুৰলৈ পৰিণত হৈছিল বুলি সেয়া হয়তো আমি নহয় প্ৰতিজন লোকেই হয়তো সেয়া দেখিছিল বা প্ৰতিগৰাকী লোকৰ কিন্তু দৃষ্টিগোচৰ হৈ আছিল যোন এটা কথা যদি কওঁ যে প্ৰতিগৰাকী লোকৰেই দৃষ্টিগোচৰ হৈ আছিল বিহালী সমষ্টি আৰু সামগুৰি সমষ্টি আৰু ইতিমধ্যে আমি কৈছো যে বিহালী আৰু সামগুৰি যুঁজখন কিন্তু বৰ সাংঘাতিক আকৰ্ষণীয় হৈছিল কিন্তু ইতিমধ্যে আমি এই মুহূৰ্তত আমি কৈছো যে বিহালীৰ যি পৰিৱেশ জয়ন্ত বৰাৰ তুলনাত আচলতে দিগন্ত ঘাটুৱাল জয় সাব্যস্ত কৰিছে বা বিজয় সাব্যস্ত কৰিছে সেই কথাটো কিন্তু আচলতে ইতিমধ্যে এটা কথা হয় যে পূৰ্বতেও মই এই কথা উল্লেখ কৰিছো বিহালী সমষ্টিটো যেনে ধৰণে সামগুৰি সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল পূৰ্বৰ পৰাই ঠিক বিহালী সমষ্টিটো কিন্তু তেনে ধৰণে পূৰ্বৰে পৰাই কিন্তু বিজেপিৰ দখলত আছিলে গতিকে এইবাৰো বিজেপিৰ দখললৈ গৈছে বিহালী সমষ্টি কিন্তু এই যি নিৰ্বাচন বা বিহালী সমষ্টিৰ এই উপনিৰ্বাচনৰ আসলে ফলাফল বা তেওঁৰ যি আসলতে আসন পাব সেই কথাই কিন্তু নিশ্চিত নকৰে বা কোনোবা ক্ষেত্ৰত কৰে যদিও বেছি সময়ত নকৰে এইভাবে কাৰণ আগন্তুক দিনত আহি আছে পঞ্চায়ত ইলেকশ্যন 2026ৰ বিধানসভা নিৰ্বাচন 126টা সমষ্টিৰ বিধানসভা নিৰ্বাচন গতিকে সেই প্ৰিয়ংকা দেখিবলৈ পোৱা গৈছে বিহালী সমষ্টিত এতিয়া আনন্দ উল্লাস আমি বিশ্বনাথৰ দৃশ্য এটা দেখিবলৈ চেষ্টা কৰিছো কিদৰে আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে শ্লোগান দিছিলে বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিহালী সমষ্টিক লৈ যিসকল সমৰ্থক আয়ুক্তৰ কাৰ্যালয় উপস্থিত আছিল সেই দৃশ্য পোনে পোনে এম্বিয়েন্সৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছো আৰু আপডেট আহি আছে প্ৰিয়ংকা পুনৰবাৰ আপোনাৰ কাষলৈ যাম এই মুহূৰ্তত প্ৰথমতে সেই দৃশ্য দেখুৱাই লৈছো
আপোনালোকে বিহালী যি সমৰ্থকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আমি পুনে পুনে আপোনালোকক কিছু আপডেট দেখুৱাবলৈ চেষ্টা কৰিম দিগন্ত ঘাটোৱালে যেতিয়া লিডিঙত আছিলে এয়া ভাৰতীয় নিৰ্বাচন আয়োগৰ যিটো দৃশ্য আপোনালোকে দেখিছে দিগন্ত ঘাটোৱালে 50,947টা ভোট প্ৰায় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ 9,051টা ভোটত লিডিং লৈ আছিলে বৰ্তমান আপডেট হোৱা নাই কিন্তু শেহতীয়া তাত বিহালী সমষ্টিত সৰ্বমুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে দিগন্ত ঘাটোৱাল কংগ্ৰেছৰ জয়ন্ত বৰা আৰু এগৰাকী লক্ষীকান্ত কুৰ্মী এগৰাকী তেওঁ নিৰ্দলীয় প্ৰাৰ্থী আছিলে আনহাতে অনন্ত গগৈ নামৰ আম আদমি পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী আছিলে আৰু 9টা ভোট পৰিছে 9টা ভোট সৰ্বমুঠ 1514টা 9টা ভোট তাত পৰা হৈছে 9টা আৰু যিগৰাকী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এইগৰাকী লক্ষীকান্ত কুৰ্মীয়ে তেওঁ লাভ কৰিছে 5,093টা ভোট আৰু দ্বিতীয়তে জয়ন্ত বৰাই 41,896টা ভোট আপডেট হোৱা নাই কিন্তু যি শেহতীয়া আপডেট ইলেকশ্যন 13টা ৰাউণ্ড হৈছিলে সৰ্বমুঠ 13টা ৰাউণ্ডৰ অন্তত এইগৰাকী দিগন্ত ঘাটোৱালে বিজয় সাব্যস্ত কৰিছে মই পুনৰবাৰ প্ৰিয়ংকাৰ কাষলৈ যাব চেষ্টা কৰিম প্ৰিয়ংকা যিহেতু বিহালীত সেই দৃশ্যপট দেখিবলৈ পোৱা গৈছিলে আগৰে পৰাই এক আনন্দমুখৰ পৰিৱেশ সেই আনন্দমুখৰ পৰিৱেশৰ মাজত এতিয়া যিটো তেওঁলোকে বিচাৰিছিলে সেইটোৱে হ'বলৈ গৈ আছে আৰু ইতিমধ্যে আগতীয়াকৈ তেওঁলোকে যেতিয়ালৈকে 13 নম্বৰ ৰাউণ্ড সমাপ্ত হোৱা নাই অন্তিমটো ৰাউণ্ড সমাপ্ত হোৱা নাছিলে তেতিয়ালৈকে বিহালীত কিন্তু আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে সামগুৰি সমষ্টিৰ যিটো দৃশ্যপট এই সামগুৰি সমষ্টিৰ দৃশ্যপটত দেখিবলৈ পোৱা গৈছে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে এটা বহুতে কৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে জয় লাভটো নিশ্চিত হৈছে বুলি বহু সমৰ্থকে কৈছে প্ৰিয়ংকা মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যি নিৰ্বাচনী কেন্দ্ৰিক হিংসা তাক লৈ ভোটাৰ ৰাইজৰ মনত সামগুৰিৰ ভোটাৰ ৰাইজৰ মনত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছত এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বাৰে বাৰে তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁ যথেষ্ট বেছি কথা নকয় তানজিল হুছেইনে কিন্তু তেওঁ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাটো তেওঁলোকৰ উপায়টো ভাল হৈছে নে তেওঁলোকে ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰি ৰাজহুৱা সভাপতি নিৰ্বাচনী প্ৰচাৰ চলোৱাটো তেওঁলোকৰ ভাল হৈছে ইয়াত বিজেপি কিছু ভুল কি ভুল কৰিছে আৰু কংগ্ৰেছে কি ভুল কৰিছে আপুনি কিছু তথ্য দিব পাৰিব নেকি চাওক যোন প্ৰতিগৰাকী প্ৰাৰ্থীয়ে হয়তো আত্মবিশ্বাসী প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কোন জিকিছে কোন হাৰিছে সেয়া সময়ৰ আহ্বান বা তেওঁলোকে হয়তো ভোটাৰে তেওঁলোকক যাক ভোট দিব বা কোনগৰাকী প্ৰাৰ্থী তেওঁলোকৰ বাবে আসলতে ভাল হ'ব সেয়া হয়তো ভোটাৰে নিশ্চিতভাৱে তেওঁলোকৰ অধিকাৰ প্ৰতিগৰাকী ভোটাৰৰেই কিন্তু ধৰক ভুল বা ভাল এই বস্তুটো যদি আমি কওঁ যে প্ৰতিগৰাকী প্ৰাৰ্থীৰে নিজস্বতাটো থাকে যে কোনে কেনেধৰণে ৰণকৌশল গঠন কৰিব কোনে আসলতে কেনেধৰণে তেওঁলোকৰ ৰণকৌশল কৰিব কাৰ সৈতে গৈ তেওঁলোকে প্ৰচাৰ চলাব প্ৰচাৰৰ তেওঁলোকৰ নিয়ম কেনেকুৱা হ'ব কোনো লোকে যদি ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে কোনো লোকে আকৌ ৰাজহুৱা সভা পাতিছে তেনেকুৱা ধৰণৰ প্ৰতিগৰাকী লোকৰে আসলতে নিজস্বতা এটা থাকে সেয়া হয়তো সামগুৰিয়ে হওক বা সেয়া যিকোনো নিৰ্বাচনতেই হওক সেয়া লাগিলে যদি কওঁ যে আমি পাৰিষদৰ নিৰ্বাচনেই নহওক কিয় প্ৰতিগৰাকী প্ৰাৰ্থীৰে আত্মবিশ্বাসটো নিশ্চয় থাকে কিয়নো কাৰণ আত্মবিশ্বাসটো থাকে বাবে হয়তো তেওঁলোকে আজি প্ৰাৰ্থিত্ব আগবঢ়ায় কিন্তু তেনে ক্ষেত্ৰত যদি আমি কওঁ যে হাৰা জিকা সেয়া পিছৰ কথা যিটো সমষ্টি প্ৰথমে আপুনি উল্লেখ কৰিছিলে সামগুৰি সমষ্টি আচলতে যদি কওঁ যে পূৰ্বৰেই পৰা আচলতে সেই সমষ্টিটো আছিলে কংগ্ৰেছৰ দখলত এতিয়া তানজিল হুছেইনৰ পিতৃ আছিলে ৰকিবুল হুছেইনৰ পিতৃ আছিলে নুৰুল হুছেইন গতিকে এই যেটো এটা তেওঁলোকৰ জেনেৰেশ্যন তেওঁলোকৰ গোটেই এটা বংশতে আছিলে যে তেওঁলোকৰ দখলত আছে বহু বছৰৰ পৰা গতিকে তাত তানজিল হুছেইন জিকি যোৱাটো বহুত আশ্চৰ্যজনক কথা বা বহুত আচৰিত হ'বলগীয়া বিষয় নহয় বা তাত যদি দীপ্লুৰঞ্জন শৰ্মাও জিকি যায় তেতিয়াহে কিছু কিন্তু আচৰিত বা সলতে চিন্তাৰ বিষয় মানে হয় কাৰণ কিয় হয় কাৰণ পূৰ্বৰে পৰা যিটো সমষ্টিত কংগ্ৰেছৰ দখলত আছিলে সম্পূৰ্ণৰূপে তেওঁলোকৰ পৰিয়ালৰ দখলত বুলি ক'ব লাগিব কংগ্ৰেছৰ দখলত কোৱাৰ আগতেই ক'ব লাগিব যে ৰকিবুল হুছেইনৰ পৰিয়ালৰ দখলত থকা এটা সমষ্টি হৈছে সামগুৰি সমষ্টি সেই সমষ্টিটোত যদি ৰকিবুল হুছেইনৰ আসলতে পুত্ৰ এবাৰ যদি জয় লাভ কৰে সেয়া কোনো আসলতে আচৰিত হ'বলগীয়া কথা নহয় বা মই ভাবো সেয়া মোৰ দৃষ্টিত সেয়া আসলতে আচৰিত হ'বলগীয়া কথা এবাবেই নহয় যিটো সমষ্টিত পূৰ্বৰে পৰা তেওঁৰ পিতৃয়ে জয় হৈছিল তেওঁৰ ককা জয় হৈছিল গতিকে তেনে এটা সমষ্টিৰ পৰা তেওঁ নিজকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে সেই যিখিনি সাপোৰ্ট যিখিনি পাব্লিক বা যিখিনি আসলে ভোটাৰ ৰাইজ তেওঁলোকে ইতিমধ্যেই তেওঁলোকে আসলে নেতা হিচাপে মানিয়ে লৈছে সেই বংশৰ লোকসকলক গতিকে সেই সময়ত
যিটো আসলতে ঘটনা হৈছে বা হিংসাত্মক ঘটনা সৃষ্টি হৈছে কোনোবা ফালৰ পৰা যদি কংগ্ৰেছী প্ৰাৰ্থীয়ে হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ নিচিনা হৈছে তাত আকৌ প্ৰত্যুত্তৰ দিবলৈ গৈ বিজেপিয়েও তুমুল যুদ্ধত যেন তেওঁলোক নামি পৰিছে যে নিৰ্বাচনী প্ৰচাৰ নহয় কিবা যুদ্ধহে হৈছে তেনেকুৱা ধৰণৰ বহু কেইখন যুদ্ধ ইতিমধ্যে সামগুৰিত হৈছে সামগুৰিৰ ৰাইজে ইতিমধ্যে সেয়া প্ৰত্যক্ষ কৰিছে কিন্তু আজি হৈছে অন্তিমটো দিন যিটো দিনত আসলতে হয়তো কিছু সময় পিছত স্পষ্ট হ'ব যে কোনে শেষ হাঁহি মাৰিব ইতিমধ্যে বিহালীত বিজেপিৰ দখললৈ গৈছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে শেষ হাঁহি মাৰিছে গতিকে তেনে সময়ত কিন্তু সামগুৰিৰ কথাটো যদি কওঁ যে সামগুৰি সমষ্টিত কিন্তু প্ৰতিগৰাকী লোকে বিশেষকৈ কংগ্ৰেছে পূৰ্বতে কংগ্ৰেছে সেই সমষ্টিৰ বহুকেইটা এলেকা আছিলে যিটো এলেকাত হয়তো যদি কওঁ যে সেই এলেকাটোত এনেকুৱা ধৰণৰ এটা কথা চলিছিলে যে তাত কিছু কিছু সমষ্টিৰ ভিতৰত হয়তো ৰকিবুল হুছেইন নগলেও তাত তেওঁলোকে ভোট পায় এই কাৰণেই ভোট পায় কাৰণ তেওঁলোকে ৰকিবুল হুছেইনক পূৰ্বৰ পৰাই পাই আহিছে আসলতে বহু সময়ৰ পৰা ৰকিবুল হুছেইনে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে একেৰাহে যেতিয়া তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই গৈ আছে নিৰ্বাচনী আগমুহূৰ্তত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁলোকে নগলেও বা ভোটাৰৰ কাষ নাচাপিলেও কিন্তু তেওঁলোকৰ জয়ী পূৰ্বতে নিশ্চিত আছিল কিন্তু এইবাৰ কথাটো তেনেকুৱা হোৱা নাই এইবাৰ কিন্তু সম্পূৰ্ণ বিপৰীত হৈছে এইবাৰ এটো হৈছে যে সামগুৰি সমষ্টিত প্ৰতিগৰাকী লোকে আসলতে প্ৰতিগৰাকী নেতাৰ পৰা প্ৰতিগৰাকী দলীয় তৃণমূল কৰ্মীলৈকে কিন্তু প্ৰতিগৰাকী লোকেই ভোটাৰৰ মাজলৈ সোমাই গৈছে কোনোৱে যদি ৰাজহুৱা সভা অংশ লৈছে কোনোৱে একো ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে তেনেকুৱা ধৰণৰ তেওঁলোকৰ যে ৰাজনৈতিক আসলতে ৰণকৌশল সেই ৰণকৌশল নিজা নিজাভাৱে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেই সময়ত এটা কথা কিন্তু যোন আপুনি মন কৰিছে নিশ্চয়কৈ কাৰণ সামগুৰি সমষ্টিটোত যদি মই ইতিমধ্যে পূৰ্বেও কৈছো এই কথাটোকে যে সামগুৰি সমষ্টিটোত যদি তানজিল হুছেইন জিকিও যায় সেয়া কিন্তু বহুত আশ্চৰ্যজনক কথা নহয় সেয়া কৰবাত নহয় কৰবাত সামগুৰি সমষ্টিৰ বাবে কিন্তু ইতিমধ্যেই যিসকল আসলতে কংগ্ৰেছী লোক বা প্ৰতিটো কংগ্ৰেছী দলৰ নেতাই আসলতে কিন্তু এই মুহূৰ্তত প্ৰায় নিশ্চিত যে শেষ মুহূৰ্তলৈ হলেও কম ব্যৱধানত হলেও কিন্তু সামগুৰি সমষ্টিত তানজিল হুছেইনৰ জয় নিশ্চিত বুলি প্ৰায় তেওঁলোক প্ৰতিগৰাকী কংগ্ৰেছী নেতা কৰ্মী বা তৃণমূল নেতা কৰ্মীৰ পৰা আদি কৰি তেওঁলোক প্ৰায় নিশ্চিত হৈ আছে বা ৰেগিঙৰ কথাও বহু সময়ত উল্লেখ কৰিছিল যে বিজেপিয়ে প্ৰায় 18টাকৈ ভোট কেন্দ্ৰত আসলে ৰেগিং কৰিছিল বুলি এই মুহূৰ্তত বহু সময়ত আসলতে প্ৰশ্ন উত্থাপন হৈছিল সেই সময়ত যে ৰেগিং কৰিছে বহু সময়ত গতিকে ৰেগিং যদি কৰিছে তেতিয়া হলে হয়তো বিজেপি জিকিব পাৰে বুলি এটা অভিযোগ উত্থাপন হৈছিল কিন্তু এই মুহূৰ্তত দীপ্লুৰঞ্জন শৰ্মাৰ কথাও যদি আমি কওঁ তেও কিন্তু ভাল প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ আগবাঢ়িছে তেওঁ কিন্তু আসলে তানজিল হুছেইনৰ প্ৰত্যাহ্বানমূলক হৈছে নিৰ্বাচনটো আপুনি যদি মন কৰে কোনোবা ফালৰ পৰা যদি তানজিল হুছেইনৰ আসলে পিতৃ হৈতে পিতৃয়ে প্ৰচাৰ কৰিছে প্ৰচাৰ সভাত অংশ লৈছে তেনে ক্ষেত্ৰত দীপ্লুৰঞ্জন শৰ্মায়ো কিন্তু কোনো কালে হাৰ মনা নাই কোনো কালে এই মুহূৰ্তলৈ কিন্তু তেওঁ আত্মবিশ্বাসী তেওঁৰ আত্মবিশ্বাস কিন্তু অটুট আছে তেওঁ এই মুহূৰ্তলৈ কিন্তু তেওঁ এই আশাতে আছে যে কিবা কাৰণত হলেও কম ভোটৰ ব্যৱধানত হলেও সামগুৰিটো বিজেপিৰ দখললৈ আহিব নেকি বুলি এই মুহূৰ্তলৈ দীপ্লুৰঞ্জন শৰ্মা কিন্তু আশাবাদী জোন